ৰাতিপুৱা উঠিলোঁ। ৰাতিপুৱা উঠি কিনি গা পা ধুলোঁ। গা পা ধুই কিনি পূজা কৰিলোঁ। পূজা কৰি তাৰপিছত দোকান যাবৰ কাৰণে ৰেডি হ'লোঁ। ভাত চাত খালোঁ। দোকানলৈ গ'লোঁ। দোকানত গোটেই দিনটো থাকিলোঁ। যি বেচা কিনা হ'ল ভালেই হ'ল। ঈশ্বৰে যি দিছে ভালেই দিছে, বেয়া পাবলৈ নাই। ঈশ্বৰে যি কৰে ভালৰ কাৰণেই কৰে, বেয়া নকৰে কেতিয়াও। সেইটো ভাবি এতিয়া সন্ধিয়া দোকান বন্ধ কৰি আহিলোঁ। বন্ধ কৰি আহি বন্ধ কৰাৰ আগতে ফোন গ'ল ঘৰৰ পৰা, মাছ আনিব লাগিব, মাছ নহ'লে খাব নোৱাৰে। ঠিক আছে, মানিলোঁ। মাছ লৈ আহিলোঁ। এতিয়া চফা কৰা আৰু চফা কৰি আছে। এতিয়া কি বনাব মুন্নি, কেনেকৈ বনাব? ঔটেঙা আনিছিলোঁ কালি, এইকেইটা ঔটেঙা আছে। ঔটেঙাৰ পৰা মাছৰ জোল খাবলৈ বহুত ভাল লাগে, মিছা কৈ লাভ নাই মোৰ। সেইকাৰণে ঔটেঙাটো মই আনোৱেই। আৰু দালি হ'লে নেমু, এই দুটা লাগিবই। তো সেইটোৱে কৈছোঁ আৰু দোকানত যি হ'ল হ'ল, ঘৰত ঠিকেই হ'ব লাগিব, ঘৰটো ঠিকে থাকিব লাগিব, নহ'লে বুজিব লাগিব।